হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি হ'ল 7 তাৰিখ আগষ্ট মাহৰ 2024। মানে মই যিখিনি পঢ়োঁ বা যিখিনি মই নোটছ বনাইছোঁ সেইখিনি মানে মই সকলোৰে আগত যাতে শ্বেয়াৰ কৰিব পাৰোঁ। আমাৰ সেই টাৰ্গেটটো লৈ কিনে মই ভিডিঅ' বনাই আৰম্ভ কৰিছোঁ। তাত কোনো ধৰণৰ কাকো শিকাব কোনো ইণ্টেনশ্যন মোৰ নাই। মানে মই যি শিকিছোঁ, মই যি নোটছ বনাইছোঁ সেইটো মই নিজেই যাতে ইমপ্ৰুভ কৰিব পাৰোঁ, যাতে মোৰে যাতে ইমপ্ৰুভমেণ্ট হৈ থাকে সদায়। সেইকাৰণে এই প্ৰচেছটো মই হাতত লৈছোঁ। যদি কোনোবা ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো চাব পাৰে বা শিকিব হয়তো পাৰিব নিশ্চয়, কাৰণ এইখিনি যিহেতু সকলোকে লাগে। সেইটোৱে মই যিখিনি পঢ়িছোঁ নিজে সেইখিনিৰ পৰাই নোটছ বনাইছোঁ, সেইখিনিৰ পৰাই মই সকলোৰ লগত মিলি কিনে শিকিব চাম আৰু এইখিনিতে। তো এতিয়া আজিৰ মোৰ জানেই এইটো যে শিক্ষক এজনে হয় বাৰু মই অসম চৰকাৰৰ। তো তাৰ উপৰিও মই কিছুমান যিহেতু নিজে পঢ়ি থাকোঁ, সেই নোটছবিলাকনো কি কৰিম, এনে বহি থকাতকৈ মই এনেকুৱা এটা বনাই মই মোৰ নিজৰ চেনেলতে দিব চেষ্টা কৰিছোঁ, যাতে মোৰ সৈতে দুজনৰ নিশ্চয় ভাল হ'ব পাৰে সেইটো ভাবি। অ'কে, এতিয়া প্ৰথমতে আমাৰ আজি যিটো টপিক সেইটো আমি চাম যে ইণ্ডিয়া জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ এণ্ড দেয়াৰ ইম্পেক্ট অন হিষ্ট্ৰী। মানে আমাৰ যিখন ছাবকণ্টিনেণ্টখন আমাৰ 5-6খন দেশ আছে, আৰু আমি ইণ্ডিয়াখনৰ কেনেধৰণে জিঅ'গ্ৰাফিকেল ভাগ কৰা হৈছে আমাৰ ইণ্ডিয়াখনক, সেইটো বিষয়ে আমি চাম বাৰু আজি। সেই বিষয়টোৰ ওপৰত পঢ়িম আৰু হিষ্ট্ৰীত কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰিছে এইটো আমাৰ এই ভাগবিলাকৰ কাৰণে আমি সেইটো বিষয়েও জানিব পাৰিম। এতিয়া প্ৰথম যদি আমি চাবলৈ যাওঁ, ইণ্ডিয়ান ছাবকণ্টিনেণ্ট মে বি ডিভাইডেড ইনটু 3 মেজৰ ৰিজন। তিনিটা প্ৰধান ভাগত ভাগ কৰিব পৰা যায়, আৰু সেই প্ৰধান ভাগকেইটা কি? এটা আছে হিমালয়ান মাউণ্টেইন, 2 নম্বৰটো ইণ্ডো গংগেটিক প্লেন্স, এণ্ড 3 নম্বৰটো চাউথাৰ্ণ পেনিনচুলা। এই তিনিটা মেইন ভাগত ভাগ কৰিব পাৰি। এই তিনিটা মেইন ভাগ আমি কাষৰ চিত্ৰখনত চাওঁ তেতিয়াহ'লে আমি গম পাম যে আমাৰ যিখিনি ওপৰৰ এৰিয়াটো সেইটো আমাক হিমালয়ান হয় বা হিমালয়া মাউণ্টেইন। তাৰপিছত আমাৰ যি ইণ্ডো গংগেটিক প্লেন, একেবাৰে আমাৰ 3টা নদী ইয়াত আমাৰ হ'ব, ইণ্ডাছ, ব্ৰহ্মপুত্ৰ, লগতে গংগা। এই 3টা নদী আমাৰ মিলি কিনে এইখিনি আমাৰ ইণ্ডো গংগেটিক প্লেন বুলি কয়। তাৰপিছতে বাকী আমাৰ যিখিনি বাকী থাকিলে এইটোক আমাৰ পেনিনচুলাৰ ইণ্ডিয়া বুলি কোৱা হয়। এই 3টা ভাগত ভাগ কৰিব পাৰি, হিমালয়ান মাউণ্টেইন, ইণ্ডো গংগেটিক প্লেন্স এণ্ড চাউথাৰ্ণ পেনিনচুলা। ঠিক আছে, এতিয়া আমি যদি এটা এটাকৈ চাবলৈ যাওঁ যে হিমালয়ান মাউণ্টেইনৰ বিষয়ে, তেতিয়াহ'লে আমি কি পাম চাওঁ। Situated north of India, starting from Pamir in the extreme northwest on India towards northeast. কি কৈছে আমাক, ষ্টাৰ্টিং নৰ্থ অফ ইণ্ডিয়া, আমাৰ ইণ্ডিয়াখনৰ নৰ্থৰ ফালে, এইফালে আমি ইষ্ট গম পালোঁ, এইফালে ৱেষ্ট, এইফালে চাউথ আৰু এইফালে নৰ্থ। আমাক নৰ্থৰ পৰা আৰম্ভ হৈ ক'ত গ'লে বুলি কৈছে আমাক, ষ্টাৰ্টিং ফ্ৰম দ্য পামিৰ। এতিয়া আমাৰ পামিৰ মালভূমি আছে, আমি শুনিছোঁ যে পামিৰ মালভূমিৰ কথা আমি নেক্সট ক্লাছত আমি গম পাম। ইন দ্য এক্সট্ৰিম নৰ্থ ৱেষ্ট মানে এক্সট্ৰিম মানে একেবাৰে শেষলৈকে, একেবাৰে আগলৈকে নৰ্থ ইষ্টৰ আমি যোনফালে বাস কৰোঁ অসম। ঠিক আছে, একেবাৰে লাষ্টলৈকে বুলি কৈছে যে ইট হেজ লেন্থ অফ নিয়াৰলি 2560 মানে 2560 কিলোমিটাৰ। মানে এই যি দীঘলটো যিটো সেইটো কিমান কৈছে, 2560 কিলোমিটাৰ, উইথ এন এভাৰেজ ব্ৰেথ অফ 240 and 320। মানে এই যিটো বহলটোৰ কথা কৈছে, বহলটো কিছুমানত 240 আৰু কিছুমানত 320 কিলোমিটাৰ। হাইট পিক মাউণ্ট এভাৰেষ্ট 8869। এই যিটো 8869 যিটো আমাৰ যিটো ওখ হাইটটো, সেইটো মানে কি হয়, আমাৰ বহুত অলপ ডিফাৰেঞ্চ থাকে দেই। 8869 পাব আৰু 8884 পাব, কিবা সেনেকুৱা মানে অলপ তাৰতম্য থাকে। তথাপিও ইমানখিনিও নহয়, অলপ মানে চেঞ্জ থাকে চবতে। হুইচ এক্ট এজ দ্য নেচাৰেল ৱাল এণ্ড প্ৰটেক্ট এনি কাণ্ট্ৰি এগেইনষ্ট দ্য কোল্ড আৰ্কটিক উইণ্ড ব্ল'য়িং ফ্ৰম চাইবেৰিয়া থ্ৰু চেণ্ট্ৰেল এছিয়া। মানে আমাৰ ইয়াতে কি কৈছে, যিটো হাইট যিটো পিক মাউণ্ট এভাৰেষ্ট আছে, আমাৰ ৱৰ্ল্ডৰ যিটো হাইষ্ট মাউণ্ট এভাৰেষ্ট আমাৰ যিটো পিক আছে, সেইটো কি কৈছে, হুইচ এক্ট দ্য নেচাৰেল ৱাল এণ্ড প্ৰটেক্টৰ এণ্ড কাণ্ট্ৰি এগেইনষ্ট দ্য কোল্ড আৰ্কটিক উইণ্ড ব্ল'য়িং ফ্ৰম চাইবেৰিয়া থ্ৰু চেণ্ট্ৰেল এছিয়া। আমাৰ ইয়াতে আছে, আমি গম পাওঁ, হয়নে নহয়, নেপালত আছে, আমি গম পাওঁ আমাৰ মাউণ্ট এভাৰেষ্টটো। এতিয়া মাউণ্ট এভাৰেষ্টটো কি কৰে, এই চেণ্ট্ৰেল এছিয়াৰ পৰা যিবিলাক মানে
বতাহ ঠাণ্ডা বতাহ আহে সেইবিলাক কি কৰে মানে বাধা দিয়ে আৰু বাধা দিয়াৰ ফলত আমাৰ কি হয় আমাৰ নৰ্থ ইণ্ডিয়াটো গৰম হৈ থাকে মানে বেছিকৈ যে গৰম এইটো কাৰণে কাৰণ ঠাণ্ডা বতাহখিনি সোমাব নোৱাৰে আৰু এইটো মানে কি হয় আমাৰ হিমালয়ান যিটো আছে হিমালয়ানখিনি কি কৰে আমাৰ মানে গোটেইখিনি হিমালয়ান মাউণ্টেনেই পৰে এইটো কি কৰে আমাক তাৰমানে এইখিনি বাধাৰ সৃষ্টি কৰে আমাক বাধা মানে সিফালৰ পৰা অহা যিকোনো ঠাণ্ডা বতাহ হওক বা তেনেকুৱা কিছুমান বস্তু মানে আমাক কি হয় বাধাৰ সৃষ্টি কৰে আৰু সেইকাৰণে ৱাল বুলি কৈছে নেচাৰেল ৱাল তাৰপিছত আমি যদি চাবলৈ যাওঁ আমি অলপ আগতে যিখিনি পঢ়িলোঁ এই যে আমাৰ পামিৰৰ পৰা নৰ্থ ইষ্টলৈকে চাব যাওঁ পামিৰ ক'ত আছে আমাৰ এই পামিৰ মালভূমিৰ নাম নিশ্চয় শুনিছে আপোনালোকে ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে লাষ্টলৈকে আছে নাই পাটকাই আমাৰ অসমৰ নাগা হিলছ এইবিলাকো ইয়াৰে এটা অংশ ঠিক আছে একেবাৰে ইয়াৰ পৰা আৰম্ভ কৰা কিন্তু ইয়াৰ পৰা এনেকৈ আৰম্ভ কৰি এইটো হিমালয়া বুলি কৈছে হিমালয়া মাউণ্টেইন যিটো আমাৰ ভাগ কৰিছে যে ওপৰৰ ভাগটো সেই ভাগটোৰ কথা কৈছে তাৰপিছত আমাৰ পাছেছ ইন দ্য নৰ্থাৰ্ণ মাউণ্টেইন পাছেছ মানে কি হ'ল কিছুমান ৰাস্তা মানে পাহাৰৰ যিবিলাক মানে ৰাস্তা এই আমাৰ ইয়াত সোমাব পৰা সেইবিলাক পাছেছ বুলি কোৱা হয় সেই পাছেছ আমাৰ কিছুমান আছে যিবিলাকৰ দ্বাৰা কি হ'ল আগৰ আমাৰ যিবিলাক ধৰক কিছুমান এটাকাৰ্ছ হওক বা আমাৰ বিভিন্ন ধৰণৰ বিজনেছ কৰা তেনেকুৱা ধৰণৰবিলাক আমাৰ এইফালেদি সোমাইছিল সেইটো আমাৰ পাছেছ বুলি কোৱা হয় তাৰপিছত আমাৰ কি হ'ল এই হিমালয়ত থকাৰ কাৰণেও আমাৰ কি হয় বিভিন্ন ধৰণৰ এটাকাৰ্ছ যিবিলাক আছে বাহিৰৰ পৰা সেইবিলাকে মানে বিভিন্ন ধৰণত মানে সুৰক্ষা দিয়াৰ নিচিনা কাম কৰিছিল আচলতে আৰু তাত পাছেছ হয় মানে ৰাস্তাবিলাক তাৰমানে সেই ৰাস্তাবিলাক আমাৰ কি আমি যদি চাবলৈ যাওঁ ইম্পৰ্টেণ্ট কিছুমান ৰাস্তা খাইবাৰ বলান কুৰাম গুমাল এইবিলাক পাছেছ নৰ্থাৰ্ণ মাউণ্টেইনত মানে আমি মেপতো নিশ্চয় পাম বাৰু এইবিলাকত আমি যদি চাবলৈ তেতিয়াহ'লে আমাৰ ক'ত আছে খাইবাৰ এইফালে খাইবাৰ ফাৰ্ষ্ট এনেকৈ মানে এইফালেদি সোমাইছিলে পাকিস্তান এইটো তাৰপিছত আমাৰ ইণ্ডিয়া আহিব বলান ক'ত আছে আমি যদি বলান চাবলৈ তেতিয়া বলানো আমি পাম নিশ্চয় তাৰপিছত আমি যদি পাওঁ ইয়াতে কুৰামটোও পাম আমি ইয়াতে এইটো কুৰাম তাৰপিছত এই গুমাল পাছটো নিশ্চয় আমি চালে ইয়াতে ক'ৰবাত পাম তেনেকুৱা বা আপোনালোকে নেটত মাৰি চালে আপোনালোকৰ এইবিলাক আহি যাব গোটেইখিনি তো এইবিলাক পাছ মানে এইবিলাক ৰাস্তাইদি মানে কি হৈছে আমাৰ বিভিন্ন ধৰণৰ আমাক যোনে আক্ৰমণ কৰিছিল এইবিলাক বেপাৰ বাণিজ্য কৰিবলৈ তেনেকুৱা ধৰণৰ মানুহবিলাক এই ৰাস্তাবিলাকেদি আহিছিল তাৰমানে চিটুৱেটেড ইন দ্য হিন্দুকুশ চুলেইমান এণ্ড কিৰথাৰ ৰেঞ্জ মানে কিছুমান জেগাৰ কথা কৈছে যে মানে আমাৰ হিন্দুকুশ বা চুলেইমান এণ্ড কিৰথাৰ ৰেঞ্জত আছে আমি যদি ইয়াত চাবলৈ যাওঁ যে হিন্দুকুশ ইয়াত আছে চুলেইমান ৰেঞ্জ এইটো এটা তেনেকুৱা নেক্সট আমি যদি চাবলৈ যাওঁ যে ইণ্ডো আৰিয়ান ইণ্ডো গ্ৰীক প্ৰতিহাৰাছ চাকাছ কুছানা হুনাছ এণ্ড তুৰ্কছ এণ্টাৰ থ্ৰু দিছ পাছেছ আমাৰ ভাৰতবৰ্ষত যিবিলাক আহিছিল ইণ্ডো আৰিয়ান হওক বা ইণ্ডো গ্ৰীকছ হওক বা প্ৰতিহাৰাছ হওক চাকাছ হওক কুছান হওক হুনাছ এইবিলাক কোনফালে আহিছিল এইবিলাক ৰাস্তা দি আহিছিল আমাৰ ভাৰতবৰ্ষত আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ এইবিলাক ৰাস্তা দিয়ে এনেকৈ সোমাই আহিছিল ঠিক আছে The Swat Valley, Alexander of Macedon came to India through this route. আমি Swat Valley কেতিয়াবা আহে যে আলেকজাণ্ডাৰ অফ মেচিডোনা ইণ্ডিয়াত যে আহিছিল কোনটো ৰাস্তা দি আহিছিল কোনটো ৰাস্তা বুলি ক'ম আমি Swat Valley যিটো আমাৰ Swat Valley ৰাস্তা এই ৰাস্তাটো দি আহিছিল তাৰপিছত কাৰাকোৰাম ৰেঞ্জ মানে হ'ল আমি যদি চাবলৈ যাম এপত তেতিয়াহ'লে আমি নিশ্চয় ইয়াত কাৰাকোৰাম ৰেঞ্জৰ বিষয়েও পাম The Karakoram ৰেঞ্জত কি আছে যে নৰ্থ অফ কাশ্মীৰ The second highest peak on the world, Mount Godwin Austen, is situated here. এই কাৰাকোৰাম ৰেঞ্জ যদি আমি চাবলৈ যাওঁ তেতিয়া একেবাৰে ওপৰত ইয়াত কৈছে না একেবাৰে নৰ্থ অফ কাশ্মীৰ নৰ্থ আমি কাশ্মীৰ জানো আমাৰ এইখিনি তো নৰ্থ কাশ্মীৰ হ'লে কি হ'ব এইফালে হ'ব তো এইটো কাৰাকোৰাম ৰেঞ্জ That second highest peak in the world, Mount Godwin Austen এইটো আমি K2 বুলিও কয় ন আমাৰ K2 বুলিও জানো যে আমি সেইটো আমাৰ ক'ত আছে কাৰাকোৰাম ৰেঞ্জত আছে আৰু আমাৰ এইটো ভাৰতবৰ্ষৰ চবতকৈ ওখ নহয় জানো আৰু এইটো ৱৰ্ল্ডৰ কিছে ছেকেণ্ড হাইষ্ট মাউণ্ট এভাৰেষ্টৰ পিছত নহয় জানো এটা মাউণ্টেইন ৰেঞ্জ ইন ইষ্ট হিমালয়া এক্সটেণ্ড টু আছাম আৰু পাটকাই নগাই এণ্ড লুচাই ৰেঞ্জেছ এইটো মাউণ্টেইন ৰেঞ্জ যিটো আছে আমাৰ পাহাৰৰ যিটো আমাৰ ৰেঞ্জ বুলি ক'লে ৰেঞ্জটো আমাৰ ক'ৰ পৰা আছে পামিৰৰ পৰা আছে আমাৰ একেবাৰে পাটকাই নাগা ইয়ালৈকে আছে নহয় জানো আমি সেইটোও গম পালোঁ
তাৰপিছত আমাৰ আহিল দ্বিতীয়টো আমাৰ প্ৰথমটো আমি গম পালোঁ আমি আকৌ এবাৰ চালে আমি গম পাম যে আমাৰ হিমালয়ান যিটো মাউণ্টেইন সেই হিমালয়ান মাউণ্টেইনটো প্ৰথম আমাৰ এইটো বেৰিয়াৰ হিচাপে কাম কৰে যে মানে চাইবেৰিয়াৰ পৰা অহা যিটো ঠাণ্ডা বতাহ সেই বতাহটো এইটো মানে আমাৰ ইয়াত বাধা দিয়ে তাৰ কাৰণে এইখিনি বেছিকৈ গৰম হয় ঠিক আছে নৰ্থ ইণ্ডিয়া আৰু আমাৰ এই মাউণ্টেইনৰ কাৰণেও আমাৰ বহুতো যিবিলাক এটেকৰ পৰা আগৰ এটেকাৰ্ছবিলাক আছিল সেইবিলাকে মানে কি হয় আমাৰ আহিব পৰা নাছিল বহুত সহজতে পিছত বাৰু বিভিন্ন ধৰণৰ পাছ মানে আৰু ৰাস্তা হ'ল সেই ৰাস্তাবিলাকেদি আহি আমাকতো বহুত আক্ৰমণ কৰিলে লুটি লৈ গ'ল এনেকুৱা তাৰপিছত যদি আমি নেক্সট চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ আহিল 2 নম্বৰতে আছিল আমাৰ ইণ্ডো গংগেটিক প্লেন ইণ্ডো গংগেটিক প্লেন ইজ irrigated by 3 important rivers মানে তিনিটা নদী লগ লাগি কিনে কি হৈছে গংগা ইণ্ডাছ এণ্ড ব্ৰহ্মপুত্ৰ ঠিক আছে এই তিনিটা লগ লাগি কিনে আমাৰ ইণ্ডো গংগেটিক প্লেন হৈছে আমি যদি চাবলৈ যাওঁ এই গোটেইখিনি এৰিয়া আমাৰ ইণ্ডো গংগেটিক প্লেনত পৰে নহয় জানো ইয়াত আমাৰ তিনিটা নদী গংগা ইণ্ডাছ এণ্ড ব্ৰহ্মপুত্ৰত আমাৰ অসমৰ একেবাৰে সমাজেদি পাৰ হৈ গৈছে আমি জানো The plain is most fertile and productive because of alluvial soil ইয়াতো প্লেন্টছ ইজ মষ্ট ফাৰ্টাইল মানে কি হয় ইয়াত খেতি বাতি কৰা যিটো মানে সাৰুৱা মাটি আৰু এণ্ড প্ৰডাক্টিভ মানে বহুত ভাল হয় আৰু শস্য যিকোনো বস্তু বিকজ অফ কিহৰ কাৰণে এল'ভিয়েল চইলৰ কাৰণে এইটো প্ৰশ্ন কেতিয়াবা আহে আমাৰ যিটো গংগেটিক প্লেনত আমাৰ কি চইল থাকে বা এই চইল এই যিটো এৰিয়া সেইটো ইমান ফাৰ্টাইল কিহৰ কাৰণে সেইটো হ'ল এল'ভিয়েল চইলৰ কাৰণে ঠিক আছে আৰু ইণ্ডাছ যিটো ৰিভাৰ আছে সেইটো আমাৰ ইণ্ডাছ ৰিভাৰটো আমাৰ বেছিভাগখিনি আমাৰ আৰম্ভ হৈছে নেপালত তাৰপিছত তিব্বতত তাৰপিছত আহি এনেকৈ কি হৈছে আমাৰ ভাৰতবৰ্ষদি গৈ পাকিস্তানত গৈছে নহয় জানো বেছিভাগ অংশ আমাৰ ইণ্ডাছ আমাৰ পাকিস্তানতে থাকে এতিয়া ইণ্ডাছ নদীত আমাৰ 5টা ট্ৰিবিউটৰী আছে যিকেইটা আমাৰ ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ গৈছে যেনে জেলাম চেনাব ৰবি সুতলেজ আৰু বিয়াজ নহয় জানো এই 5টা আমাৰ ইণ্ডাছ ৰিভাৰৰ কি হয় আমাৰ ট্ৰিবিউটৰী বুলি কয় আমি যে কওঁ উপনদী বুলি কিনে সেই উপনদী এই হ'ল ইণ্ডাছ ৰিভাৰৰ এই 5টা হ'ল আমাৰ উপনদী যিকেইটা আমাৰ ভাৰতবৰ্ষৰ পৰা বৈ গৈছে আৰু এই 5টা ক'ত মেইনলি বৈ গৈছে পাঞ্জাব আমাৰ পাঞ্জাব যে এখন ৰাজ্য এখন আছে আমাৰ পাঞ্জাব এই পাঞ্জাবক সেইকাৰণে কি বুলি কোৱা হয় পাঞ্জাব ইজ দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ মানে পাঞ্জাবৰ লিটাৰেল মিনিংটোৱে সেনেকুৱা মানে লেণ্ড অফ 5 ৰিভাৰ্ছ মানে পাঞ্জাবৰ লিটাৰেল যিটো মিনিং এণ্ড তাৰপিছত আমাক কি ক'লে দ্য ইণ্ডাছ প্লেন ইজ ন'ন ফৰ ইটছ ফাৰ্টাইল চইল ইণ্ডাছ যিটো প্লেন আমাৰ ইণ্ডাছ প্লেনটো আমাৰ কিহৰ কাৰণে ফাৰ্টাইল চইল আমি জানোৱে বহুত তাত মানে কি হয় খেতি বাতি ভাল হয় আৰু আমি যদি ইয়াত চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ইয়াত গম পাম আমি এইটো ইণ্ডিয়া আমাৰ নহয় জানো ইণ্ডিয়াৰ পিছত আমাৰ ইয়াত যদি চাবলৈ যায় আপোনালোকে তেতিয়াহ'লে আমাৰ গম পাব এইবিলাক আমাৰ ইণ্ডাছ ৰিভাৰ চাইছেনে এইটো ইণ্ডাছ ৰিভাৰ এনেকৈ পাকিস্তানত বৈ গৈছে এনেকৈ গৈ এনেকৈ বৈ গৈছে তাৰপিছত ইয়াত আমাৰ কিছুমান আছে জেলাব চেনাব ৰবি সুতলেজ এই অমৃতসৰ পাকিস্তান নহয় জানো এইবিলাক বিয়াজ সুলটেজ মানে ইয়াৰ পৰা এনেকৈ বৈ মানে ইণ্ডাজত পৰিছে ঠিক আছে আমি এইটো গম পালোঁ এইবিলাকত ইমান ডিটেইলছ আলোচনা নালাগে কিছুমান ইম্পৰ্টেণ্টবিলাক চাই থ'লে হ'ল যেনে ইণ্ডাজৰ 5টা আছে আমাৰ ট্ৰিবিউটৰী আছে জেলাম চেনাব ৰবি সুতলেজ এণ্ড বিয়াজ এইকেইটা মানে এইকেইটা ইম্পৰ্টেণ্টকেইটা চাই থ'লে হ'ল আৰু ইমান ভাঙি পাতি মানে চালে কি হয় মানে মনত থাকে আচলতে আৰু যদি আমি এটা পঢ়িব যাওঁ তেতিয়া মনত নাথাকে সেইকাৰণে অলপ ডিটেইলছত চালে কি হয় বস্তুবিলাক মানে মনত থকাত সহায় হয় তাৰমানে কথা এইটোৱে বেলেগ তাৰ কোনো বেলেগ ৰিজন নাই বাৰু এতিয়া আমি এটা কথা আৰু এটা নেক্সট আমি গম পাম ইয়াতে যে লিটাৰেল মিনিং অফ পাঞ্জাব ইজ দ্য লেণ্ড অফ 5 ৰিভাৰ আমি অলপ চালোৱে দ্য থাৰ্ড ডিজিট এণ্ড দ্য আৰাৱলী হিলছ আৰ চিটুৱেটেড ইন বিটুইন দ্য ইণ্ডাছ এণ্ড গংগেটিক প্লেন আমি ইণ্ডাছটো আমি গম পালোঁ যে মেক্সিমাম পাকিস্তানত আৰু গংগেটিক যিটো আমাৰ প্লেন আছে সেইটো আমাৰ কি হৈছে আমাৰ ভাৰতবৰ্ষত নহয় জানো এতিয়া সেই দুটা ডিভিজন মানে কোনে কৰিছে মানে মাজতে কোনে বেৰিয়াৰ হিচাপে কাম কৰিছে আমি চাবলৈ যদি যাওঁ ইয়াত কি কৈছে আৰাৱলী ৰেঞ্জ ঠিক আছে আৰাৱলী ৰেঞ্জ আৰু থাৰ্ড ডিজাৰ্ট এই থাৰ্ড ডিজাৰ্টটো আমাৰ এইখিনি ওচৰে পাজৰে আছে থাৰ্ড ডিজাৰ্ট আৰু মানে মৰুভূমি আৰু আৰাৱলী হিলছে কি কৰিছে আমাক ইণ্ডাছ যিটো আমাৰ হেৰি আছিলে কি বুলি কয় এইটো এটা আমাৰ প্লেন যিটো আছিলে ইণ্ডাছ আমাৰ আৰু গংগেটিক এই দুটা প্লেনক কোনে ভাগ কৰিছে বুলি কৈছে আমাৰ এই আৰাৱলী হিলছ আৰু
থাৰ্ড ডিজাৰ এটা মানে ছেপাৰেট কৰিছে এইফালে ইণ্ডাছ থাকিল আৰু এইফালে আমাৰ গংগেটিক প্লেন থাকিল তেনেকুৱা যে মাউণ্ট আবু ইজ দ্য হাইষ্ট পইণ্ট 5650 ফিট ইন আৰাৱলী হিলছ এতিয়া আৰাৱলী হিলছ মানে পাহাৰত আমাৰ মাউণ্ট আবু এটা আছে যিটো হাইষ্ট পইণ্ট হয় আৰাৱলী হিলছত কেতিয়াবা প্ৰশ্ন আহে মাউণ্ট আবু ক'ত আছে এইটো আৰাৱলী হিলছত আছে আৰু কিমান উচ্চতা 5650 ফিট ঠিক আছে Joint point of the Ganga and Yamuna river is called Prayag or Prayagraj. Allahabad Triveni Sangam is one of the holiest places. It is the point where Ganga Yamuna river meet. Ganga Yamuna Saraswati meet হৈছে আসলতে আমাৰ যেটো এলাহাবাদ প্ৰয়াগৰাজ বুলি কয় তাত আমাৰ তিনটা নদী কি হৈছে আমাৰ জইন লাগিছে নহয় জানো গংগা যমুনা সৰস্বতী এটা সৰস্বতী ৰিভাৰটা আমাৰ কি হয় অকল ষ্টাৰ্টিঙত দেখি পায় আৰু জইন হোৱাত দেখি পায় মাজত বলে মানে আজিলৈ কোনেও মানে দেখি পোৱা নাই কোনফালে কি বৈ আহিছে সৰস্বতী নদীটো কোনেও মানে গম নাপায় আসলতে তেনেকুৱা কোৱা কথা বা হয়ো কথাটো কাৰণ অকল ষ্টাৰ্টিঙতহে দেখা পায় তাৰপিছত আৰু কোনফালে বৈ গৈ ইয়াত আহি লগ লাগিছে প্ৰয়াগৰাজত সেইটো মানে দেখি পোৱা নাই বা দেখি নাপায় আৰু এই যেটো তিনিটা যেটো সংগম হেতু কি বুলি কোৱা হয় আমাৰ প্ৰয়াগ বা প্ৰয়াগৰাজত সংগম হৈছে নহয় ত্ৰিবেণী সংগম বুলি কোৱা হয় কাৰণ এটো তিনিটা নদীৰ সংগম একেনে ত্ৰিবেণী সংগম বুলি কয় আৰু হলিয়েষ্ট প্লেसेছ বহুতে এটো চাবলৈ যায় তাত গা ধুবলৈ যায় তেনেকুৱা তাৰপিছত আমাৰ আহিল আমি যদি ইয়াত চাব যাওঁ যে যমুনা গংগা এইবিলাক আহি কিনে গংগাত পৰিছে যমুনাত মানে ইমানে সোমাই গৈছে গংগাত তাৰপিছত গংগাৰ পিছত আহি কিনে ইয়াতে ব্ৰহ্মপুত্ৰত পৰিছে তাৰপিছত পদ্মা নাম মেঘনা আহি পৰিছে তেনেকুৱা বাংলাদেশত নাম বাংলাদেশ পৰিছে বাংলাদেশত নাম বেলেগ তেনেকুৱা গংগাৰ নামে গৈ পদ্মা হৈছে ব্ৰহ্মপুত্ৰ পৰাৰ পিছত তেনেকুৱা এই নদীৰ সেইবিলাকো বেলেগ বড় বেলেগকৈ এদিন বুজাম নিশ্চয় যে ডাব মিনিং কি হ'ল দ্য লেণ্ড বিটুইন টু ৰিভাৰ মানে আমাৰ কি হয় দুটা নদী পেৰেলালি বৈ আছে এই দুটা নদীৰ মাজৰ যিখিনি জায়গা দুটা নদী আহিছে আৰু এই মাজৰ যিখিনি জায়গা সেইখিনি কি বুলি কোৱা হয় ডাব বুলি কোৱা হয় এই যে দ্য লেণ্ড বিটুইন টু ৰিভাৰ মাজৰ যিখিনি জায়গা আৰু এনেকৈ নদী দুটা বৈ গৈছে এই মাজৰ যিখিনি ঠাই আৰু গংগা ৰিভাৰ গোমতী সৰয়ু এণ্ড ঘগ্ৰা এণ্ড গণ্ডক এইটো গংগা ৰিভাৰৰ মানে গংগা নদীৰ আমাৰ ট্ৰিবিউটৰিজ কি দিছে গোমতী সৰয়ু ঘগ্ৰা এণ্ড গণ্ডক আমি যদি ইয়াত চাবলৈ যাওঁ আমি নিশ্চয় বিচাৰি পাম ইয়াতে চাগে এই গোমতী এটা পালোঁ আমি ঘগ্ৰা এটা পালোঁ গণ্ডক এটা পালোঁ আৰু এটা কোনফালে আছে আৰু এটা চালে আমি নিশ্চয় পাই যাম সেইকেইটা কি হ'ল আমাৰ গংগাৰ এই যেটো গংগা নদী সেই গংগা নদী মানে মেইন ট্ৰিবিউটৰিজ ঠিক আছে মেইন ট্ৰিবিউটৰিজ এইকেইটা তাৰপিছত আমাৰ আহিল সাউথাৰ্ণ পেনিনচুলা এটা সাউথাৰ্ণ পেনিনচুলা কি আমাৰ সাউথাৰ্ণ পেনিনচুলা আমি প্ৰথমতে যি চাই আহিছিলোঁ তাত আমি নিশ্চয় গম পাইছোঁ যে আমাৰ ৰেষ্ট অফ দ্য ইণ্ডিয়া যিখিনি পাৰ্ট হয় সেইখিনি পেনিনচুলা ইণ্ডিয়া বুলি কয় পেনিনচুলাৰ ইণ্ডিয়া নে সাউথ পেনিনচুলা মানে সাউথাৰ্ণ পেনিনচুলা কাৰণ এইফালে কি আমি গম পালোঁ এইফালে পূব এইফালে পশ্চিম এইফালে উত্তৰ এইফালে দক্ষিণ হয় নহয় দক্ষিণ মানে হ'ল সাউথাৰ্ণ পেনিনচুলা ঠিক আছে એટલે সাউথাৰ্ণ পেনিনচুলাত আমাৰ কি আছে আমি যদি সেইখিনি ভালকৈ চাবলৈ যাওঁ দ্য বিন্ধা এণ্ড দ্য সতপুৰা নৰ্মদা এণ্ড তাপ্তি দ্য ডিভাইডিং দ্য বিটুইন নৰ্থাৰ্ণ এণ্ড সাউথাৰ্ণ ইণ্ডিয়া আমাক কি কৰিছে সাউথাৰ্ণ মানে সাউথৰ পৰা নৰ্থলৈ যিটো ভাগ যিটো কৰিছে কোনে কৰিছে বুলি কৈছে আমাক বিন্ধা এণ্ড সতপুৰা আৰু নৰ্মদা এণ্ড তাপ্তি এটা মানে আমাৰ নৰ্মদা তাপ্তি দুটা নদী যি দুটা নদী অকল এফালৰ পৰা এনেকৈ বৈ কিনে এইফালে পৰে মানে ইষ্টৰ পৰা গৈ ৱেষ্টত নহয় জানো এনেকুৱা মানে ইষ্ট আমাৰ এইফালে ইষ্ট এইফালে ৱেষ্ট ইষ্টৰ পৰা গৈ দুটা নদী পৰে সেইটো হ'ল নৰ্মদা এণ্ড তাপ্তি আৰু এইকেইটাই মানে কি হৈছে আমাক বেৰিয়াৰ মানে এটা বেৰাৰ নিচিনা কাম কৰিছে মানে ডিভাইজাৰ ইভাগে নৰ্থ ইভাগে চাউথ এনেকুৱা এইটো বিন্ধা আমাৰ গম পালোঁ এই বিন্ধা সতপুৰা এইকেইটা আমাৰ পাহাৰ ৰেঞ্জ আৰু ইয়াতে আছে আমাৰ নৰ্মদা এণ্ড তাপ্তি এইটো নৰ্মদা আৰু এইটো তাপ্তি এইখিনিতে মানে আমাৰ ভাগ কৰিছে এইফালে আমাৰ থাকিল নৰ্থ এইফালে থাকিল চাউথ এই থৰ্ড ডিজাৰ্ট অলপ আগতে পাইছিলোঁ তাৰপিছত এইটো আৰাৱলী এইটো এই দুটাই ডিভিজন কৰিছে ইণ্ডাছ আৰু গংগেটিকক এনেকুৱা South of the Vindhas mountain is known as the Deccan Plateau. It consists of volcanic rock. South of the Vindhas mountain. The Vindhas mountain মানে পৰ্বত Vindhas mountain ইফালে যেটো আছে সেইখিনি Deccan Plateau বুলি কোৱা হয় আৰু Deccan Plateau কি volcanic rock. Anaimuri is the biggest peak in the southern peninsula, Kerala. এটা Anaimuri যেটো highest peak আছে southern peninsula এটা ক'ত আছে আমাৰ আমি নিশ্চয় পাম আমি চালে আনাইমুৰি আমি চাব পাৰোঁ নিশ্চয় আমি মেপত যদি বিচাৰি চাওঁ আমি তেতিয়াহ'লে পাম নিশ্চয় তাত কি আছে ক'ত আছে এইটো কেৰেলাত আছে বুলি কৈছে সকলোতকৈ হাইষ্ট পিক সাউথাৰ্ণ পেনিনচুলাত ডুডাপেটা ইজ আনাদাৰ হাইষ্ট পিক ইন দ্য ৱেষ্টাৰ্ণ ঘাট তামিলনাডুত এটা আছে সেইটো হ'ল ডুডাপেটা
এইকেইটা হ'ল আমাৰ চাউথত থকা আমাৰ হাইষ্ট পিক মানে আৰু আমি বুজি পাওঁ বাৰু পাহাৰৰ একেবাৰে শৃংগ যিটো এইটো কয় আৰু পিক বুলি সেনেকুৱা আৰু তাৰপিছত আমাৰ আহিল পৰ্ট চিটি মানে হ'ল আমাৰ যিটো মানে সাগৰৰ পাৰত লাগি থকা যিটো মানে চিটিবিলাক এইবিলাক পৰ্ট চিটি য'ত মানে জাহাজ ৰখোৱা হয় ন আমাৰ বেপাৰ বাণিজ্যৰ কাৰণে সেইটো হ'ল পৰ্ট চিটি বুলি কোৱা হয় এটা আহিল আমাৰ আৰিকামেৰু এইটো আৰিকামেডু হ'ব পাৰে মানে এইবিলাক চাউথৰ কি হয় মানে উচ্চাৰণবিলাক বহুত অলপ হেভি ধৰণৰ হয় আচলতে ইয়াত আমাৰ এটা কথা আৰু এড কৰিব লগা আছে আমাৰ যে পেনিনচুলাত আমাৰ কি হয় আমাৰ ইয়াত যিটো আছে আমাৰ ভলকেনিক ৰক হয় এই যে ভলকেনিক ৰক বুলি যে ক'লে আমাৰ মানে আমাৰ ভলকেন মানে এইটো আগ্নেয়গিৰি তাত কি হয় তাৰ যিবিলাক ৰক মানে চাউথৰ যিবিলাক ৰক আচলতে মানে ডিকেন প্লেটু বা চাউথাৰ্ণ পেনিনচুলাৰ যিবিলাক ৰক সেইবিলাক ৰক ঢিলা হয় কাৰণে তাত মানে আমি যদি চাওঁ চাউথৰ যিবিলাক মঠ মন্দিৰ সেইবিলাকৰ আচলতে কাটিংবিলাক ডেঞ্জাৰাছ তাৰমানে কাৰণ কাটিবলৈ ইজি আছিল সেইকাৰণে তাত মানে কি হয় শিল কটা মূৰ্তিবিলাক বহুত বেছি বা যিবিলাক মানে ডেক'ৰেশ্যন কৰিছে ন সেইবিলাক মানে আচৰিত ধৰণে ডেক'ৰেশ্যন কৰিছে আমাৰ প্ৰায় মানে ডিকেন প্লেটু হওক বা তাৰে ওচৰে পাঁজৰে যিখিনি মানে এৰিয়াত থকা যিবিলাক মঠ মন্দিৰ আৰু হেভি ধৰণৰ মন্দিৰ তাৰমানে পাহাৰ বা শিল কাটি বনোৱা তেনেকুৱা ধৰণৰ তাৰপিছত আমি চালোঁ যে আৰিকামেৰু তাৰপিছত আছে এইটো মামালাপুৰানাম আৰু তাৰপিছত আহিল আমাৰ কাবেৰী পাট্টানাম এইকেইটা আমাৰ চিটেড ইন দ্য কৰমণ্ডল কষ্ট এতিয়া কৰমণ্ডল কষ্ট কোনটোক কয় আমাৰ কৰমণ্ডল কষ্ট কয় আমাৰ এই ছাইডটো আমাৰ বে অফ বেংগলৰ পৰা আমাৰ যিটো বে অফ বেংগল আৰু তলৰ একেবাৰে তামিলনাডুৰ এইখিনি মাজৰখিনি যিখিনি কয় সেইখিনিক আমাৰ কৰমণ্ডল কষ্ট বুলি কোৱা হয় আমাৰ ইয়াত নিশ্চয় আমি মেপত গমে পালোঁ যে এইটো আৰিকামেৰু এইটো এটা আমাৰ নহয় জানো এইটো কাবেৰী পাট্টানাম এইটো এটা তাৰপিছত আমাৰ আহিল নেক্সটটো আহিল আমাৰ মামালাপুৰানাম এইটো এটাও আমাৰ আছে তেনেকুৱা এইখিনি আমাৰ কি হ'ল মানে আমাৰ পৰ্ট চিটি মানে আমাৰ ইয়াৰ পৰা মানে জাহাজ যোৱা হয় বা ইয়াত জাহাজ ৰখে ইয়াৰ পৰা বেপাৰ বাণিজ্য কৰা হয় আমাৰ বিভিন্ন ধৰণৰ বাহিৰলৈ গ'লে পানীয়েদি তেনেকুৱা আমাৰ চালোঁ ইয়াৰ লগতে ইষ্ট টু ৱেষ্ট নৰ্মদা এণ্ড তাপ্তি দুটা নদী আছে যি আমাৰ নৰ্মদা এণ্ড তাপ্তি অকল ইষ্টৰ পৰা ৱেষ্টলৈ বয় মানে ইষ্টৰ পৰা ৱেষ্টলৈ মানে এইফালে যায় কাৰণ এইফালে আমাৰ ইষ্ট এইফালে ৱেষ্ট আমি যদি চাওঁ ক'ৰবাত গম পাম এইফালে এনেকৈ যায় আৰু মানে পৰে তাৰমানে ওপৰত আছে বাৰু আমি আকৌ ভালকৈ চাই আহিম বাৰু এইকেইটা বুজিছেনে এইটো হ'ল নৰ্মদা নদী এইটো হ'ল তাপ্তি মানে এইফালে গৈ কিনে পৰিছে ঠিক আছে তাৰপিছত আৰু বাকী কিছুমান আছে যিবিলাক মানে আমাৰ ৱেষ্টৰ পৰা ইষ্টলৈ গৈছে গোদাবৰী কৃষ্ণা তুংগভদ্ৰা কাবেৰী এই তুংগভদ্ৰা কাবেৰী এইবিলাকৰ যিবিলাক মানে মাউথ এইবিলাকৰ যে আমি যে পাইছিলোঁ মাজতে এইবিলাকত মানে আমাৰ আগৰ যিবিলাক কিংডমে শাসন কৰিছিলে চাউথত সেইবিলাকৰ কাৰণে আচলতে বহুত বেছি মানে কি আছিলে ৰাজধানী পাতিছিলে বা সেইবিলাকৰ কাৰণে বহুত কাজিয়া হৈছিলে কাৰণ তাত কি হৈছিলে মানে সেইবিলাক যিহেতু আমাৰ বহুতো মানে নদীৰ যিবিলাক কাষৰ এৰিয়া আচলতে সেইবিলাক মানে সদায় ফাৰ্টাইল হয় এই ফাৰ্টাইল হোৱাৰ কাৰণে আমাৰ কি হয় মানে বহুত বেছি কাজিয়া হৈছিলে সেইবিলাক এৰিয়াক লৈ কিনে আৰু তাতে আমাৰ চাউথত যিবিলাক আচলতে আমাক শাসন কৰিছিলে আমাৰ চোলা পাৱাৰ হওক বা চাতবাহানা হওক বা আমাৰ সেইফালে যিবিলাকে আমাক শাসন কৰিছিলে সেইবিলাকক কি হয় মানে সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছিলে আচলতে আমাক এইখিনি এৰিয়া লাগিবই তেনেকুৱা ধৰণৰ তাৰপিছত যদি আমি আৰু ভালকৈ এবাৰ ৰিভিজন দিবলৈ যাওঁ আমি যিখিনি পঢ়িলোঁ সেইখিনিত আমি কি পাম বাৰু আমি প্ৰথম আকৌ এবাৰ ভালদৰে চাই লৈছোঁ এবাৰ শেষবাৰৰ কাৰণে যে ইণ্ডিয়ান জিঅ'গ্ৰাফিকেল আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ ছাবকণ্টিনেণ্টক ইণ্ডিয়ান ছাবকণ্টিনেণ্ট মে বি ডিভাইডেড ইনটু 3 মেজৰ ৰিজন হিমালয় ইণ্ডো গংগেটিক প্লেন এণ্ড চাউথাৰ্ণ পেনিনচুলা তাতে আমাৰ হিমালয় মাউণ্টেইনে আমাক গম পালোঁ এইখিনি পঢ়িলোঁ তাৰপিছত আমাৰ এইকেইটা মেইন পাছ খাইবাৰ বলান কোৰাম গোমাল এইকেইটা আমাৰ মেইন পাছেছ ক'ত আছে আমি এইকেইটা নিশ্চয় চাই ল'লোঁ তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ ব্যক্তি মানে আমাক শাসন কৰা হওক বা আমাক আক্ৰমণ কৰা হওক বা আমাৰ লগত বেপাৰ বাণিজ্য কৰাই হওক এই সকলোবিলাক আমাৰ কি হৈছিলে এইবিলাক পাছেদি আহিছিলে নাই বাহিৰৰ পৰা আহিবলৈ গ'লে আমাৰ এইফালেই ৰাস্তা আছে অকল আমি যদি চাওঁ ভালকৈ তেতিয়াহ'লে আমাৰ এইফালৰ পৰা কানেক্ট কৰা আহিব এইটোৱে ৰাস্তা নহয় জানো এইফালেতো মানুহ মানে বগাই আহিব নোৱাৰে বা নাহে আমাৰ এইফালেই ৰাস্তা ইফালে মানে মানুহবিলাক আহিছিলে আগতে তেনেকুৱা ধৰণৰ তাৰপিছত আমি নেক্সট পালোঁ আমাৰ ইণ্ডো গংগেটিক আমি ভাগ কৰিছে কোনে ভাগ কৰিছে বুলি কৈছে আমাক পিছত যদি চাওঁ আমি গম পাম যে আমাৰ আৰাৱলী হিলছ আৰু আমাৰ থাৰ্ড ডিজাৰ্টে আমাক ভাগ কৰিছে ইণ্ডাছ এইফালে থাকিল আমাৰ গংগেটিক প্লেন এইফালে থাকিল ব্ৰহ্মপুত্ৰ আৰু গংগা মিলি কিনে
তাৰপিছত আমাৰ গংগাৰ যিটো আমি ট্ৰিবিউটৰি কিছুমান পালোঁ, গোমতি, চাৰায়ু, ঘগ্ৰা এণ্ড গণ্ডক, এটা আমাৰ গংগাৰ ট্ৰিবিউটৰিজ মানে উপনদী বুলি কোৱা হয়। আমি ইয়াত নিশ্চয় এইকেইটা গম পালোঁ, আৰু যিকেইটা পোৱা নাই এটা ইজিলি মেপত চালে মানে পাই যায় আৰু। তাৰপিছত আমি মাউণ্ট আবু পালোঁ, হাইষ্ট পইণ্ট আৰাৱলী হিলছ। এই যিটো আৰাৱলী হিলছ, তাতে আমাৰ চবতকৈ হাইষ্ট পিকটো আমি গম পালোঁ মাউণ্ট আবু, কিমান উচ্চতা সেইটো আমি গম পালোঁ, 5650 উচ্চতাৰ এইটো এটা আৰাৱলী হিলছত আছে মাউণ্ট আবু। আমি চাউথাৰ্ণ পেনিনচুলাৰ আমি আৰু এটা কথা জানিবলগীয়া মানে জানি থোৱাটো ভাল বাৰু। আমাৰ যিটো আমি পালোঁ, আমাৰ পৰ্ট চিটি, আমি যিটো কৰমণ্ডল কষ্ট পালোঁ, সেইটো আমাৰ ডিক্কেন প্লেটটো আমাৰ কি হয়, ইষ্টাৰ্ণ ঘাট দুটা আমি জানো যে এইফালে আমাৰ ইষ্টাৰ্ণ ঘাট, এইটো আমাৰ ইষ্টাৰ্ণ ঘাট বুলি কয়, আৰু এইটো আমাক ৱেষ্টাৰ্ণ ঘাট বুলি কয়, হয় নহয় জানো? দুটা ভাগত মানে ভাগ আছে এই ছাইড দুটা। এতিয়া তাৰে কি হ'ল, কৰমণ্ডল কষ্ট মই ক'লোৱেই, আমাৰ একেবাৰে বে অফ বেংগলৰ পৰা আৰু একেবাৰে যিটো আমাৰ যিটো চাউথৰ যিটো ভাগ, সেইটোৰ মাজৰখিনি হ'ল আমাৰ কৰমণ্ডল। তাৰপিছত আমাৰ কি হয়, ৱেষ্টাৰ্ণ ঘাটতো তেনেকুৱা কিছুমান আছে, আৰাবিয়ান চি, কি হয় আমাৰ কংকণ আপ, এই গোৱালৈকে আমাৰ ধৰা হ'ল গোৱা ইমানমানত আছে যেনিবা, গোৱালৈকে আমাৰ কি হয়, এইটো কংকণ বুলি কোৱা হয়, কংকণ। আপোনালোকে নেটত মাৰি চালে গমেই পাব, কংকণ। আৰু এনেকুৱা ধৰণৰ কথা যে মানে যদি আপোনালোকে কিবা এটা ডাউট থাকে ন, পটককৈ নেটত মাৰি দিয়ক। আজিকালি নেটত মাৰিলে সকলো আহি যায়, নহয় জানো? আপুনি ধৰা হ'ল পঢ়ি আছে, কিবা এটা পঢ়া নাই, গম পোৱা নাই, বুজি পোৱা নাই, পটককৈ নেটত মাৰি দিয়ক, চাই লওক। সেই মুহূৰ্তত চাই ল'লে আপোনালোকৰ মনত থকাত ইজি হয়। তো সেইটো আমাক কংকণ বুলি কোৱা হয়। আৰু গোৱাৰ পৰা ওপৰত যিখিনি আমাৰ একেবাৰে গুজৰাটৰ কাচ্ছলৈকে, সেইবিলাক যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে সেইখিনি কি বুলি কোৱা হয়, কানাড়া বুলি কোৱা হয়, কানাড়া, একেবাৰে ওপৰৰখিনি। ঠিক আছে, সেইখিনি আমি নতুন এটা ইনফৰমেশ্যন জানি লোৱাটো ভাল। তাৰপিছত আমাৰ আনাইমুৰি, এইটো আমি গম পালোঁ, একেবাৰে আমাৰ হেৰি হয়, এটা আনাইমুৰি হাইষ্ট পিক ইন দ্য চাউথাৰ্ণ পেনিনচুলা, কেৰেলাত আছে। দুটাপাত্তা, আৰু এইটো তামিলনাডুত আছে। তেনেকুৱা এতিয়া চাউথাৰ্ণৰ কিছুমান বস্তু আমাৰ আহে বাৰু, মানে এইবিলাক বস্তু কেতিয়াবা সুধি দিয়ে যে আনাইমুৰি ক'ত আছে, দুটাপাত্তা ক'ত আছে, বা ক'ৰ হয়, সেইবিলাক মানে মনত ৰখাটো আমাৰ প্ৰয়োজন বাৰু। এতিয়া আজিলৈ আমাৰ এইখিনিয়ে আছিলে। যদি ভাল লাগিলে মোক নিশ্চয় জনাব, আৰু মই যিখিনি পঢ়োঁ বা মই যিখিনি কৰোঁ, তেতিয়াহ'লে আমি সেইখিনি নিশ্চয় সদায় মই এনেকৈ বনাম। এতিয়া ভাল লাগিলে চাব পাৰে, বা ভাল নালাগিলেতো মই আৰু জোৰ কৰি কাকো চাব নিদিওঁ বাৰু। আমি অলপতে যিখিনি পঢ়ি আহিলোঁ, নৰ্মদা চাওক, এইটো তাপ্তি চাওক, এইবিলাক নদী ইয়াত ক্লিয়াৰলি হৈ আছে। এইটো গোদাবৰী, বাকী যিমান নদী চাইছে ন আপুনি, চব এইফালে বৈ গৈছে, মানে ইষ্টৰ ফালে বৈ গৈছে। অকল দুটা নদী, এই গোদাবৰী, নৰ্মদা এণ্ড তাপ্তি, সেইকেইটা অকল আমাৰ এইফালে বৈ গৈছে, মানে ইষ্টৰ পৰা ৱেষ্টলৈকে। বাকী গোটেইখিনি নদীয়ে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে অকল এইফালে বৈ গৈছে। আৰু ওপৰফালে আমি গম পামেই যে আমাৰ এইকেইটা আমি যে চালোঁ, ইণ্ডাছটো ইয়াৰ পৰা এনেকৈ বৈ গৈ এনেকৈ পাকিস্তানত পৰিছেগৈ। এইটো ৰবি, চেনাব, বিয়াছ, চুটলেছ, এইকেইটা আমি জেলাব, এইকেইটা আমি চালোঁ, এতিয়া আমাৰ পাঞ্জাৱত পৰে, নহয় জানো? এইফালে আহি আমাৰ গংগা বৈ আহিছে, গংগা যমুনা পৰিছে, নহয় জানো? প্ৰয়াগৰাজত তিনিটা মিল হৈছে, গংগা যমুনা সৰস্বতী মিল হৈছে। সেইকেইটা আকৌ গৈ কিনে আমাৰ ব্ৰহ্মপুত্ৰত পৰিছে। ব্ৰহ্মপুত্ৰত পৰি বাংলাদেশত জইন হয়, আকৌ বাংলাদেশ বৈ গৈ কিনে আমাৰ বে অফ বেংগলত পৰিছে। বাংলাদেশতো ইয়াৰ নাম বেলেগ হৈছে, নহয় জানো? তেনেকুৱা। এতিয়া আজিলৈ এইখিনিতে, আপোনালোকে থেংক ইউ। ভাল লাগিছে যদি মোক জনাব, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল লগা নাই তেতিয়াহ'লে কৰিব নালাগে। থেংক ইউ। Hey there. Subscribe to my channel. And also press this bell icon.